অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেই কাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয় গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয়। আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই। এই চৰকাৰখনে দেখিও নেদেখে শুনিও নুশুনে আৰু এই চৰকাৰখনৰ বৃহৎ মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয়, যিসকলে নিজকে আচলতে গোটেই আচলতে হৰ্তাকৰ্তা বিধাতা বুলি কয়, সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে। আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে, অবৈধ কয়লা খনি আছে, তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক, সেই শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব। আমি দাবী জনাইছোঁ যে যিগৰাকীয়ে সেই তেজেৰে ফাকু খেলি শ্ৰমিকসকলৰ তেজেৰে ফাকু খেলি তেখেতে নিজৰ আচলতে মুনাফা বৃদ্ধি কৰিছে, যিসকলে তেজেৰে ফাকু খেলি নিজৰ আচলতে স্বাৰ্থ সিদ্ধি কৰিছে, সেইসকলক অনতি বিলম্বে তদন্ত আওতালৈ আনি তেওঁলোকক উচিত শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আটাইতকৈ প্ৰথমতে কণিকা গাৰুচা নামৰ সেই মহিলাগৰাকীক আটক কৰিব লাগে। আমি দাবী জনাইছোঁ যে অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰিব লাগে আৰু যদি নকৰে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিব যে এই বিজেপি চৰকাৰখনে আচলতে অবৈধ কয়লা খনিবিলাক মুক্তভাৱে চলিবলৈ দি তেওঁলোকে আচলতে ইয়াৰ পৰা এক সিন্ডিকেট কৰি আছে, ইয়াৰ পৰা এক কমিশ্যনৰ অংক কৰি আছে আৰু তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে। এটা কথা ক'বলৈ গ'লে এই বিজেপি চৰকাৰখন কমিশ্যন ৰাজত ব্যস্ত থকা এখন চৰকাৰ, এই বিজেপি চৰকাৰখন সিন্ডিকেট ৰাজত ব্যস্ত থকা এখন চৰকাৰ আৰু সেইকাৰণে আজি আমি বিভিন্ন দল সংগঠনে শিৱসাগৰৰ পৰা এই হিমন্ত বিশ্ব শৰ্মাক খনি হিচাপে, অসমৰ খনি মন্ত্ৰী হিচাপে আমি আচলতে এটা ঘোষণা কৰিছোঁ। অসমত বৰ্তমান এটা খনিয়ে আচলতে অসমখন শাসন কৰি আছে আৰু সেইকাৰণে আচলতে তেখেত নিজে যিহেতু এটা খনি হয় গতিকে কয়লা খনিবিলাক তেখেতৰ কাৰণে কিন্তু অবৈধ নহয়। আমি দেখা পালোঁ যে অবৈধ কয়লা খনিত কেইবাজনো শ্ৰমিক আবদ্ধ হৈ আছে আৰু তাৰে দুজন ইতিমধ্যে মৃত্যু হৈছে। কিন্তু এই চৰকাৰখনৰ গাত কিন্তু এতিয়ালৈকে কথা লগা নাই। এই চৰকাৰখনে দেখিও নেদেখে শুনিও নুশুনে আৰু এই চৰকাৰখনৰ বৃহৎ মন্ত্ৰী যিসকলে নিজকে ওপৰৰ মাল বুলি কয়, যিসকলে নিজকে আচলতে গোটেই আচলতে হৰ্তাকৰ্তা বিধাতা বুলি কয়, সেইসকল কিন্তু এনেকুৱা ধৰণৰ অবৈধ ব্যৱসায়বিলাকৰ লগত জড়িত হৈ আছে। আমি দাবী জনাইছোঁ যে উমৰাংচুৰ আচলতে যি কয়লা খনি আছে, অবৈধ কয়লা খনি আছে, তাত মৃত্যুবৰণ কৰা যিসকল শ্ৰমিক, সেই শ্ৰমিকৰ পৰিয়ালক 50 লাখ টকাকৈ ক্ষতিপূৰণ দিব লাগিব। আমি দাবী জনাইছোঁ যে যিগৰাকীয়ে সেই তেজেৰে ফাকু খেলি শ্ৰমিকসকলৰ তেজেৰে ফাকু খেলি তেখেতে নিজৰ আচলতে মুনাফা বৃদ্ধি কৰিছে, যিসকলে তেজেৰে ফাকু খেলি নিজৰ আচলতে স্বাৰ্থ সিদ্ধি কৰিছে, সেইসকলক অনতি বিলম্বে তদন্ত আওতালৈ আনি তেওঁলোকক উচিত শাস্তি বিহাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু আটাইতকৈ প্ৰথমতে কণিকা গাৰুচা নামৰ সেই মহিলাগৰাকীক আটক কৰিব লাগে। আমি দাবী জনাইছোঁ যে অসমত যিমানবোৰ অবৈধ কয়লা খনি আছে সকলোবোৰ বন্ধ কৰিব লাগে আৰু যদি নকৰে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিব যে এই বিজেপি চৰকাৰখনে আচলতে অবৈধ কয়লা খনিবিলাক মুক্তভাৱে চলিবলৈ দি তেওঁলোকে আচলতে ইয়াৰ পৰা এক সিন্ডিকেট কৰি আছে, ইয়াৰ পৰা এক কমিশ্যনৰ অংক কৰি আছে আৰু তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰি আছে। এটা কথা ক'বলৈ গ'লে এই বিজেপি চৰকাৰখন কমিশ্যন ৰাজত ব্যস্ত থকা এখন চৰকাৰ, এই বিজেপি চৰকাৰখন সিন্ডিকেট ৰাজত ব্যস্ত থকা এখন চৰকাৰ আৰু সেইকাৰণে আজি আমি বিভিন্ন দল সংগঠনে শিৱসাগৰৰ পৰা এই হিমন্ত বিশ্ব শৰ্মাক খনি হিচাপে, অসমৰ খনি মন্ত্ৰী হিচাপে আমি আচলতে এটা ঘোষণা কৰিছোঁ।